নমস্কাৰ কে হেণ্ডিক ষ্টেট ওপেন ইউনিভাৰ্চিটি পৰা এক গুৰুত্বপূৰ্ণ নটিফিকেশ্যন প্ৰকাশ হৈছে আজি এক্সামিনেশ্যন 2024 অহা আজি 22 ডিচেম্বৰ পৰা পৰীক্ষা হ'ব। ইয়াত কৈছে যে এলিজিবল লিষ্ট অফ লাৰ্নাৰ্ছ এল'ড ফৰ এপিয়াৰিং ছেকেণ্ড চাৰ্কুল ডিগ্ৰী এণ্ড মাষ্টাৰ ডিগ্ৰী এক্সামিনেশ্যন 2024 যিসকল শিক্ষাৰ্থীয়ে যোৱা অলপতে হৈ যোৱা ছেকেণ্ড ছেমৰ পৰীক্ষাত ভাইডছ আৰু ইলেকশ্যন ডিউটিৰ কাৰণে তেওঁলোকে ছেকেণ্ড ছেমৰ পৰীক্ষাত বহিব পৰা নাছিল। সেইসকলে যিসকলে গুগল ফৰ্ম ফিল আপ কৰিছিলে তেওঁলোকক অহা 22 তাৰিখৰ পৰা হ'ব লগা ছেকেণ্ড ছেমৰ পৰীক্ষাত তেওঁলোকে বহিব পাৰিব। আৰু যিসকলৰ আচলতে গুগল ফৰ্মত ফৰ্ম ফিল আপ কৰিছিলে আৰু ইলেকশ্যন ডকুমেণ্টছ জমা দিয়া নাছিলে তেওঁলোকৰ 2 নম্বৰ যিটো লিষ্ট আছে সেই লিষ্টটো মতে তেওঁলোকে কৈছে যে অতি সোনকালে তেওঁলোকে d1@kkshsou.in মেইল আইডিত তেওঁলোকে ইলেকশ্যন যে ডিউটি পৰিছিলে তাৰ কাৰণে তেওঁলোকে অলপতে হৈ যোৱা ছেকেণ্ড ছেমৰ পৰীক্ষা দিব পৰা নাছিলে। সেই ইলেকশ্যন ডিউটিৰ তেওঁলোকে ডকুমেণ্টছ জমা দিব লাগিব। অৱশ্যে প্ৰথম যিখন লিষ্ট আছিলে ভাইডছৰ কাৰণে তেওঁলোকে কোনো ডকুমেণ্টছ জমা দিব নালাগে, তেখেতসকলে পৰীক্ষা দিব পাৰিব ছেকেণ্ড ছেমত। কিন্তু 2 নম্বৰ লিষ্টখনত ইয়াত দিয়া তেওঁলোকে এই ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব d1@kkshsou.in। এই লিষ্টখন চাব, গোটেইকেইটা নাম মই দি দিছোঁ। আচলতে প্ৰথমখনত 117 আছে, 117 আৰু পিছৰখনত 46 আছে ষ্টুডেণ্টৰ নাম। তেওঁলোকে পৰীক্ষাত বহিব পাৰিব আৰু এই নীতি নিয়মখিনি মানিব লাগিব।